নমস্কাৰ বহু দিনৰ মূৰত প্ৰায় এবছৰ মূৰত লাইভত আহিলোঁ আৰু সকলোকে প্ৰণাম জনাইছোঁ নমস্কাৰ আদাব সত শ্ৰী আকাল আৰু কৃষ্ণ কুমৰুক সুদুং বড়ো ভাষাত কয় খুলুমবাই গতিকে এটা কথা মানে কম বুলি আহিলোঁ সকলোৱে একচুৱেলি ছ'চিয়েল মিডিয়াত আমাৰ বাগানৰ পৰা যি ৰিপ্ৰেজেণ্ট কৰে ৰূপজ্যোতি কৰ্মী বাগানীয়া সম্প্ৰদায়ৰ তেওঁক ধুলাই মানে এনেকৈ ধুই আছে গতিকে লগতে মই আহি এপাহতে আৰু এটা লগত সংযোজন কৰোঁ বুলি মই লাইভলৈ আহিলোঁ একচুৱেলি আপোনালোকে দেখিছে যে ৰূপজ্যোতি কৰ্মীয়ে কি ধৰণেৰে অখিল গগৈ ধুধুৰালিৰ ওপৰত যেতিয়া তেওঁ কথা কৈ আছিলে ৰূপজ্যোতি কৰ্মীয়ে তেতিয়া অখিল গগৈ কিবা এটা অবজেকশ্যন দিছিলে আৰু সেই অবজেকশ্যন দিয়াৰ সময়ত তেওঁ মাইক ভাঙি দিম বুলি ক'লে তাৰপিছত আমাৰ চেয়াৰমেন আলী ডাঙৰীয়াক মাৰিবলৈ খেদি গ'ল গতিকে সেইখন যেন পবিত্ৰ বিধানসভা নহয় সেইখন এখন যেন বাগানৰ বজাৰ আপোনালোকে জানে বাগানৰ সাপ্তাহিক বজাৰ বহে তাত খুব মাৰপিট চলে আৰু খেদাখেদি হয় গতিকে সেই চেয়াৰমেন আলীক মাৰিবলৈ খেদি গৈছে এইটো আমি সকলোৱে জানে যে এইটো অভূতপূৰ্ব মানে আগতে তেনেকুৱা ধৰণৰ কোনেও পৃথিৱীত চাগে কোনোখন বিধানসভা হওক ৰাজ্যসভা হওক লোকসভাত কোনেও দেখা নাই এইটো অসমৰ কাৰণে এটা সৌভাগ্য নে দুৰ্ভাগ্য নাজানো বাট এজন অসমীয়া হিচাপে আমি লজ্জিত এই পৰম্পৰা দেখি এই এটা কি ব্যৱস্থালৈ গৈ আছে এইটো আমি দেখি পাইছোঁ আপুনি পলিটিকেলি আপুনি কোনটো পাৰ্টিৰ সৈতে সমৰ্থন কৰে নকৰে এইটো আপোনাৰ কথা ব্যক্তিগত কথা বাট আপুনি এজ এ অসমীয়া আপুনি এজ এ সজাগ সচেতন ব্যক্তি হিচাপত আপোনাৰ এইটো গাত লাগিব আৰু মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে এইটো আপাহতে মই আৰু এটা কথা কওঁ বাৰু ৰূপজ্যোতি কৰ্মী বাগানৰ পৰা ৰিপ্ৰেজেণ্ট কৰে মুখ্যমন্ত্ৰী যি ধৰণে কৈছে তো শিক্ষা দীক্ষাৰ পৰা তেওঁ হয়তো বৰ বেছি শিক্ষিত নহয় যি কাৰণে তেওঁৰ ব্যৱহাৰবোৰ তেনেকুৱা ধৰণৰ হয় তেওঁ বাৰে বাৰে মাকক মানে ব্লেম কৰে যে মায়ে মোক এনেকৈ শিকাই থৈ গৈছে মাক মৰিয়ে এতিয়া মানে কাহিনীবাই স্বৰ্গগামী হ'ল গতিকে মাক তেওঁলোকে তেওঁৰ মাকক আচলতে এনেকৈ ব্লেম কৰিব নালাগে যে মায়ে মোক শিকাই থৈ গৈছে যোনে মোক বোলে সন্মান কৰিবলৈ কয় সন্মান কৰে তেওঁক সন্মান কৰিবি যোনে সন্মান নকৰে তাক মাৰিবি বা মানে বেয়া ব্যৱহাৰ কৰিবি সেইটো কোনো মাকে তেনেকুৱা ধৰণৰ কথা নিশিকায় আচলতে তেওঁ সেইটো পাপ হ'ব মাকক তেনেকুৱা ধৰণৰ বদনাম দিয়াৰ কাৰণে চ' মই ভাবোঁ যে এই ধৰণৰ যি এটা অৰাজক পৰিৱেশ হৈছে বিধানসভাত আপুনি চাওক মানে ৰূপজ্যোতি কৰ্মীয়ে যি কৰিলে আপুনি যদি চাই যে অখিল গগৈ ডাঙৰ যেতিয়া মানে কৈ থাকে যে অশোক সিংহাল ডাঙৰীয়াৰ দুৰ্নীতিৰ বিৰুদ্ধে আপোনালোকে এখন সদন কমিটি গঠন কৰক বুলি ক'লে কৰিবনে নাই কৰিছেনে নাই তেওঁ মানে সেইটোত কোনো গুৰুত্ব দিয়া নাই আৰু তেওঁ কৈ আছে যে আপুনি 156 আৰু 157 ৰুল পঢ়ি আহক তেওঁ যিটো মানে উদ্ভণ্ডালি যি ধৰণৰ ব্যৱহাৰ তেওঁ এজন এজ এ সদনৰ পবিত্ৰ সদনৰ বিধানসভাৰ উপাধ্যক্ষ নুমল মমিন তেওঁ কি ধৰণে পৰিচালিত কাৰ ছত্ৰছায়াত তেওঁ এই ধৰণৰ ব্যৱহাৰ কৰিছে আপুনি সেইটো লক্ষ্য কৰিব মই জানো ৰূপজ্যোতি কৰ্মী এজন মানে অপৰিপক্ক এজন বিধায়ক তেওঁৰ কথা মানিছোঁ বাট এই যে নুমল মমিন উপাধ্যক্ষ হৈছে তেওঁৰ ব্যৱহাৰটো আপুনি চাবচোন এটা ভিডিঅ'টো এবাৰ চাব তেওঁ ইমান মানে ৰাফলি কৈছে যে আপুনি ইউ গ' এণ্ড ৰিড 156 157 ৰুল এনেকৈ কৈছে গতিকে সেইটো কেনেকুৱা ধৰণৰ কথা যে আপুনি এজন উপাধ্যক্ষ হয় আপোনাৰ ব্যৱহাৰ আপোনাৰ এই যে আচৰণ আপোনাৰ দৃষ্টিভংগী আপুনি অখিল গগৈয়ে সেই ধৰণে প্ৰশ্ন কৰাৰ কাৰণে আপুনি 10 মিনিটৰ কাৰণে অখিল গগৈক আপুনি বিধানসভাৰ পৰা বহিষ্কাৰ কৰিলে বাট এই যে মানে ৰূপজ্যোতি কৰ্মীয়ে যে মাৰিবলৈ খেদি গ'ল কোনোবা এখন বাগানত যেন আমাৰ ইয়াতে ওচৰতে এখন বাগান আছে হেৰি বৰদৈ বাগান বা আপোনাৰ এইফালে আছে হেৰি তিনিচুকীয়া ফালেতো বহুত বাগান আছে মইতো সৰুৰ পৰা বাগানতে প্ৰায় থকা বাগানৰ গোটেই কাৰুকাৰ্য চিনি পাওঁ জানো গতিকে সেই বাগানৰ যেন এটা পৰিৱেশ মানে বাগানী এটা পৰিৱেশ যেন আমাৰ বিধানসভাত অহা নাইনে মানুহ খেদি গৈছে বিধায়কক খেদি গৈছে মাৰিবলৈ
গতিকে এইটো কেনেকুৱা ধৰণৰ আৰু আপুনি চাব দেই উপাধ্যক্ষগৰাকীৰ ব্যৱহাৰ দেখিলে ৰূপজ্যোতি কুৰ্মীয়ে মাৰিবলৈ গ'ল তথাপি তেওঁক বহিষ্কাৰ নকৰিলে তেওঁ মাফ খুজিলে মাফ খোজাৰ লগে লগে তেওঁক মাফ কৰি দিলে তাৰ ওপৰত মানে মুখ্যমন্ত্ৰীৰো মানে ভাষ্য শুনিবলৈ পালোঁ বা বিজেপিৰ যি ৰাজ্যিক সভাপতি আছে তেওঁ মানে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ ক'লে তেওঁ মানে 7খন মাফ হৈ গ'ল বাট অখিল দাই যদি কিবা এটা কয় তেওঁক বহিষ্কাৰ কৰে দিনটোৰ কাৰণে 10 মিনিটৰ কাৰণে 1 ঘণ্টাৰ কাৰণে আচ্ছা এইটো আমি উপাধ্যক্ষৰ কথা ক'লোঁ আপুনি অধ্যক্ষৰ কথা চাবচোন অধ্যক্ষ যে আমাৰ আছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া তেওঁ কি ধৰণে কৰে কথাবিলাক তেওঁৰ ব্যৱহাৰটো চাবচোন তেওঁৰ মানে কথাবোৰ কেনেকৈ কয় মানে আপুনি এতিয়া আপোনাৰ সময় শেষ হৈছে তুমি শেষ কৰা তুমি শেষ কৰ এনেকৈ বুলি কয় আপোনাৰ সময় শেষ হৈছে তুমি তোমাৰ বক্তব্য শেষ কৰ ডেট মিনছ তেওঁ সন্মানীয় বিধায়কসকলক তেওঁ ব্যৱহাৰ কৰিব নাজানে আপুনি বুলি কয় তুমি বুলি কয় তই বুলিও কয় গতিকে মই ভাবোঁ তেওঁক মই মানে অপমান কৰিবলৈ যোৱা নাই বা তেওঁৰ বিষয়ে মই যিটো শুনিছোঁ এইটো দেখিছোঁ এইটো কথা ক'বলৈ গৈছোঁ মই এইটো মানে বড়ো মানুহ বুলি মই তেওঁক সন্মান কৰিবলৈ যোৱা নাই বাট মই ভাবোঁ এইবোৰ আচলতে এজন বিধানসভাৰ অধ্যক্ষ হৈ এজন বিধানসভাৰ উপাধ্যক্ষ হৈ কি ধৰণেৰে কথা ক'ব লাগে তেওঁক মানে সেইখন বিধানসভাটো বহুতে চাই থাকে আপোনালোকে দেখিছে বহু ল'ৰা ছোৱালী তাত গৈ পিনি সেই বিধানসভা পবিত্ৰ বিধানসভাত কিবা কথা শিকিবলৈ যায় বা বহুতে ৰাইজে চাই থাকে ইউটিউবতে হওক ফেচবুকতে হওক টিভিতে হওক গতিকে ৰাইজে বিচাৰ কৰক গতিকে মই ভাবোঁ যে এই ৰূপজ্যোতি কুৰ্মী যি কৰ্মকাণ্ড দেখিলোঁ বা উপাধ্যক্ষগৰাকীৰ যি মানে ব্যৱহাৰ দেখিলোঁ অধ্যক্ষৰ যি ব্যৱহাৰ দেখিছোঁ ভাবোঁ চাগে তাতকৈ উপযুক্ত মানুহ চাগে বিধানসভাত আৰু নাই মানে বিজেপি চৰকাৰৰ সেইকাৰণে চাগে তেনেকুৱা ধৰণৰ মানুহক মানে অধ্যক্ষ উপাধ্যক্ষ মানে বহাই থৈছে কাৰণ তাতকৈ উপযুক্ত মানুহ নাই কেলে আপুনি দেখিলে যে অশোক সিংহালৰ নিচিনা এজন অনা অসমীয়া মানুহে আজি ইমান এটা বিয়াগুম মানে এটা বিভাগ চলাই আছে দুৰ্নীতি কৰিছে তাত মাত মাতিবলৈ গ'লেও বিধানসভাৰ পৰা বহিষ্কৃত হয় বা এইটো কোনো ডাঙৰ কথা নহয় ৰূপজ্যোতি কুৰ্মীৰ নিচিনা এজন মানে 4বাৰ 5বাৰ বিধায়ক হৈ অহা মানুহজনে যদি বিধানসভাত নাক ভাঙি দিম বুলি কয় তহঁতি মানে বেয়াকৈ ক'বলৈ হয় কোনো মানে ব্যৱহাৰ কোনো মানে নাজানে বা খেদি যায় মাৰিবৰ কাৰণে গতিকে এইটো কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে ৰাইজে বিচাৰ কৰক মই একচুৱেলি বহুতক দেখিছোঁ যে ৰূপজ্যোতি কুৰ্মীক ধুলাই দি আছে বাট আপুনি চাব এট দ্য ছেইম টাইম নোমল মমিনৰ ব্যৱহাৰটো কিন্তু সেইটো সময়ত একেই আছিল নোমল মমিনেও কিন্তু বিধায়ক অখিল গগৈক কৈছে যে বহুত ৰাফলি কৈছে তেওঁ ব্যৱহাৰটো এনেকৈ কৈছে যে 156 আৰু 157 ৰুল আপুনি পঢ়ি আহক তাৰপিছত আপুনি এই বিষয়ে কওক এনেকৈ বুলি কৈছে এইখন চকীত বহি মই আপোনাৰ কথা শুনিবলৈ অহা নাই আপুনি যি ক'ব তাক মই নুশুনো এনেকুৱা ধৰণৰ কথা কৈছে সেইবোৰ আচলতে এজন উপাধ্যক্ষৰ মানে ব্যৱহাৰ হ'ব নালাগে তাৰমানে উপাধ্যক্ষ আচলতে হ'ব লাগে এজন নিৰপেক্ষ হ'ব লাগে এজন অধ্যক্ষ নিৰপেক্ষ হ'ব লাগে তেওঁলোকে কিছুমান এজেণ্ডা লৈ পিনে এনেকুৱা ধৰণেৰে কিছুমান যদি বিধানসভাত অৰাজক পৰিৱেশৰ সৃষ্টি কৰে আমাৰ ধৰণৰ সাধাৰণ ৰাইজৰ কাৰণে এই বিধানসভাখন এখন মই ক'লোঁ এখন বাগান বজাৰ বাহিৰে বাগান বজাৰত গাহৰি মাংস কিনিবলৈ গ'ল হাৰিয়া খালে বজাৰ কৰিলে তাৰপিছত মাৰপিট লাগিলে সেই তেনেকুৱা এটা পৰিৱেশলৈ গৈ আছে আচলতে চ' এইখিনি আছিল থেংক ইউ সকলোৱে বিচাৰ কৰিব ধন্যবাদ জয় অসম